ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2026 চনৰ ছেপ্টেম্বৰ মাহত বিশেষকৈ 6 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত এই ৰাশি কেইটাই অনুকূল ফলাফল দেখিব আৰু কিছু ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়িব লাগিব বুলি কৈছে ভাল আৰু বেয়া দুইটাই পৰিস্থিতি আপোনালোকৰ বেছিকৈ আছে গতিকে এই মাহত এই 6 ৰাশি বিশেষকৈ অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি তথ্য জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতিৰ আধাৰিত ৰাশিফল প্ৰথম যি ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি লোকসকলৰ বাবে 2026 চনৰ এই ছেপ্টেম্বৰ মাহটো বৰ্তমান গ্ৰহৰ যি অৱস্থানে আপোনাক প্ৰচণ্ড শক্তি প্ৰদান কৰিব আপোনালোকক সাহস প্ৰদান কৰিব আপোনালোকৰ কনফিডেন্স লেভেল বাঢ়িব বুলি কৈছে আপোনালোকৰ যোগাযোগৰ বৃত্তটো সম্প্ৰসাৰিত হ'ব এই ছেপ্টেম্বৰ মাহটোত যেটো ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে একে সময়তে বিশেষকৈ এই মাহত প্ৰতিযোগিতামূলক প্ৰচেষ্টাত ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে তেওঁলোকে সাকসেস হ'ব সফল হ'ব বুলি কৈছে বিশেষকৈ ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় উৎসৰ্গা কৰক ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু উৎসৰ্গা কৰিলে অনুকূল ফলাফল পাব কিয়নো ইয়াৰ দ্বাৰা আপোনালোকৰ অৰ্থাৎ সিংহ ৰাশি যিসকল জাতক-জাতিকা আছে মানসিক শান্তি আহিব বুলি কৈছে সম্পত্তি বা বাহনৰ সন্দৰ্ভত সমস্যাৰ সৃষ্টি হ'ব পাৰে সম্পত্তিৰ ক্ষেত্ৰত বা বাহন আপোনালোকৰ গাড়ী মটৰৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে এই মাহত গতিকে অলপ ধৈৰ্য সংযম বজাই ৰাখি সিংহ ৰাশি জাতক-জাতিকাসকলে আগবাঢ়িব লাগিব বুলি কৈছে আৰু এই মাহত কিন্তু কৈছে যে আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব সেই কাৰণে আপোনালোকে নিজৰ কামত সফল হ'ব বুলি কৈছে এই মাহত গতিকে নজৰ ৰাখিব লাগিব নিজৰ কামখিনি পৰিকল্পনাখিনি কেনেকৈ আগবঢ়াই নিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ফোনত বা বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰি সময় নষ্ট নকৰিব ফোন বা আপোনালোকৰ ফোনত হওক বা আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত এনে কথা পাতি পেলাই টাইম পাছ কৰি নাথাকিব নিজৰ কামৰ প্ৰতি ফোকাস দিয়ক নিজৰ কৰ্মৰ প্ৰতি ফোকাস দিয়ক বুলি কৈছে নিশ্চয়কৈ অনুকূল ফলাফল দেখিব বুলি কৈছে অপ্ৰয়োজনীয় খৰচ স্থায়ী হৈ থাকিব বুলি কৈছে সুবুৰীয়াৰ লগত কিছু লোকৰ কাৰ্যৰ সম্ভৱ ভুল বুজাবুজি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ব্যৱসায় ক্ষেত্ৰত নতুন প্ৰযুক্তিৰ যদি আপোনালোকে এই মাহত আপডেট কৰে নিশ্চয়কৈ ব্যৱসায়ত অতি গুৰুত্বপূৰ্ণ হ'ব গতিকে আপোনালোকৰ ব্যৱসায়িক পদ্ধতিত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব এই মাহত আৰু সেই অনুসাৰে ব্যৱসায়টো আপোনালোকৰ আগবাঢ়িব বা অনুকূল ফলাফল দেখিব বুলি কৈছে জনসংযোগে আপোনালোকৰ বাবে নতুন ব্যৱসায় উৎসৱৰ সৃষ্টি কৰিব এই মাহটো কৰ্মসংস্থাপনত থকা সকলৰ বাবে অতি অনুকূল হ'ব বুলি কৈছে প্ৰেমত ভাল খবৰ লাভ কৰিব পাৰে পৰিয়াললৈ সুখ আৰু ইতিবাচক পৰিৱেশ কঢ়িয়াই আনিব বুলি কৈছে অৱশ্যে আপোনালোকৰ জীৱনসংগীক স্বাস্থ্যক লৈ এই মাহত অলপ চিন্তা থাকিব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ উঠিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ আৰু মানসিক চাপে আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে উপযুক্ত চিকিৎসা আপোনালোকে বিচাৰি পাব বুলি কৈছে স্বাস্থ্য লাহে লাহে আপোনালোকৰ যদি ৰিচেণ্টলি বেয়া হৈছিল সেইখিনিও ঠিক হ'ব বুলি কৈছে নিশ্চয়কৈ এই মাহত কিছু সময় ব্যায়াম ধ্যান আদি আপোনালোকে কৰি কটাক বুলি কৈছে সিংহ ৰাশি জাতক-জাতিকাসকলে অনুকূল ফলাফল দেখিব বুলি কৈছে ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব 2026 চনৰ এই ছেপ্টেম্বৰ মাহটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছে অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কুম্ভ ৰাশি লোকসকলৰ বাবে 2026 চনৰ এই ছেপ্টেম্বৰ মাহটো আপোনালোকৰ কৈছে যে জীৱনশৈলীত কিছু ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব কিছুমান ভাল পৰিৱৰ্তন আপোনালোকে ইংগিত লাভ কৰিব বুলি কৈছে ৰিস্ক লোৱাৰ প্ৰৱণতা থাকিব কিবা এটা কামত আপোনালোকে ৰিস্ক ল'ব পাৰিব যেটো উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে যদি আপুনি কোনো নিৰ্দিষ্ট কামৰ বাবে চেষ্টা কৰি আছে তেন্তে আপুনি উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে এই মাহত আপুনি পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব জনাশুনা মানুহৰ পৰা ভাল পৰামৰ্শ লাভ কৰিব বুলি কৈছে আপোনালোকৰ সামাজিক স্থানো আপোনালোকৰ বাঢ়িব খৰখেদা পৰিহাৰ কৰি অভিজ্ঞ ব্যক্তিৰ লগত পৰামৰ্শ লওক খৰখেদা পৰিহাৰ কৰক বুলি কৈছে আৰু জনাশুনা মানুহৰ পৰা যেতিয়া পৰামৰ্শ ল'ব এই ছেপ্টেম্বৰ মাহটোত আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব বুলি কৈছে অযথা পৰিকল্পনাৰ অভাৱত লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে যেতিয়া পৰিকল্পনা নকৰিব সেই কামত আপোনালোকৰ সমস্যা হ'ব পাৰে খৰচ বেছি হ'ব কিন্তু এই মাহত অৱশ্যে উপাৰ্জনৰ উৎস বহু পৰিমাণে আপোনালোকৰ বাঢ়িব বা প্ৰচুৰ হ'ব বুলি কৈছে গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই বিত্তীয় লেনদেন কৰাৰ সময়ত অলপ সাৱধান হৈ যদি আপোনালোকে আগবাঢ়ে নিশ্চয়কৈ যিসকল কুম্ভ ৰাশি জাতক-জাতিকা আছে অনুকূল ফলাফল দেখিব বুলি কৈছে এই মাহত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়িক যি দল আৰু বিপণন সম্পৰ্কীয় কাৰ্যক্ৰম সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে ভাল সাকসেস লাভ কৰিব নতুন কাম এটা আৰম্ভ কৰাৰ বাবে এই সময়খিনি আপোনালোকৰ বাবে কিছু ইমান এটা ভাল নহয় কিন্তু বিশেষকৈ জনাশুনা মানুহৰ বা পৰিকল্পনা যদি কৰি আপোনালোক আগবাঢ়ে ভাল হ'ব বিশেষকৈ বিপণন সম্পৰ্কীয় কামত ভালদৰে মনোনিৱেশ কৰিলে উপকৃত হ'ব এই মাহত আপুনি প্ৰাসংগিক বিশেষকৈ অৰ্ডাৰ লাভ কৰিব পাৰে একে সময়তে নিয়োজিত ব্যক্তিসকলে বিশেষ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে এই ছেপ্টেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীসকলে কামত সাৱধান হ'ব লাগিব বুলি কৈছে এজন উচ্চপদস্থ বিষয়াৰ অসন্তুষ্টিয়ে বিশেষকৈ আপোনালোকৰ কামত ব্ৰেঘাত জন্মাব পাৰে বৈবাহিক জীৱনটো আপোনালোকৰ সুখী হ'ব ঘৰখনত ভাল সম্প্ৰীতি থাকিব
আপোনাৰ আৱেগিকতা আৰু মধুৰতাই আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আঁঠু আৰু গাঁঠি বিষৰ দৰে যিকোনো পুৰণি সমস্যা আৰু বেছি হ'ব পাৰে বুলি কৈছে। গেছ আৰু এচিডিটি হ'ব পাৰে বুলি কৈছে। পৰিচক খাদ্য খোৱাৰ পৰা বিৰত থাকক নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ 2026 চনৰ এই ছেপ্টেম্বৰ মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক, শনিদেৱৰ কৃপাত আপোনালোকৰ কামখিনি সুন্দৰভাৱে হওক, ধীৰে স্থিৰে কামখিনি উন্নতি হ'ব, খৰখেদা নকৰিব, নিশ্চয়কৈ ভাল হ'ব। অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ আহক। এবাৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি লোকসকলৰ বাবে কৈছে যে এই ছেপ্টেম্বৰ মাহটোত ভাল প্ৰতিফলন দেখিব। পৰিয়ালত আৰামদায়ক সামগ্ৰী আপোনালোকৰ কিনাৰ সম্ভৱ বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা বা কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যা সমাধান বিচাৰি উলিয়াব পাৰিব বা উলিয়াৰ পিছত মানসিক চাপমুক্ত অনুভৱ কৰিব। কিছুমান চিন্তা ছাত্ৰ ছাত্ৰীসকলৰ দূৰ হ'ব বুলি কৈছে। একে সময়তে ডাঙৰ সিদ্ধান্ত লোৱাৰো সাহস লাভ কৰিব বুলি কৈছে। কনফিডেন্স থাকিব বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ এই মাহত। বিশেষকৈ বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে আপোনালোকৰ যিখিনি পৰিকল্পনা, সেই পৰিকল্পনাখিনি শ্বেয়াৰ কৰিলে সুস্থ পৰামৰ্শ পাব, ভাল পৰামৰ্শ পোৱা যাব বুলি কৈছে। সেয়ে কৈছে যে এই মাহটো আপোনালোকৰ বাবে বহুত বেছি শুভ হ'ব বুলি কৈছে। আপোনালোকৰ মাতৰ সুৰে, আপোনালোকৰ কথা বতৰাৰ সুৰে আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনক বিশেষকৈ কৈছে যে খং কৰিব পাৰে, যাৰ ফলত সম্পৰ্ক প্ৰভাৱ পৰিব পাৰে। গতিকে খং আপোনালোকৰ মাতৰ যি সুৰ, কথন কোৱাৰ যি আপোনালোকৰ ধৰণ বা সুৰ আপোনালোকে ভাল কৰি ৰাখক বুলি কৈছে। নহ'লে কথা বতৰাৰ বাবে কাজিয়া পেচাল হোৱাৰো সম্ভাৱনা আছে। গতিকে এইটো নেতিবাচক দিশৰ ক্ষেত্ৰত পৰে, গতিকে ধ্যান ৰাখিব। বিশেষকৈ আৰ্থিক সংগ্ৰাম অব্যাহত থাকিব। টকা পইচাক লৈ টেনশ্যন থাকিব, কষ্ট কৰি থাকিব, ষ্ট্ৰাগল কৰিব বহুত বেছি। আৰু এই মাহত বিশেষকৈ যাৰ বাবে অত্যাৱশ্যকীয় খৰচো কমাব লাগিব। সৰু কথাবোৰত আপুনি বিচলিত হোৱাৰ প্ৰৱণতা থাকিব বুলি কৈছে। আত্মীয়ৰ সৈতে সম্পৰ্ক টান পৰাৰ পৰা বিৰত থাকক, যাতে ঘৰখনৰ মানুহৰ লগত, আত্মীয় মানুহৰ লগত কোনো ধৰণৰ তৰ্ক পেচাল নহয়, কাজিয়া পেচাল নহয়, তাৰ প্ৰতি কিন্তু ধ্যান ৰাখক বুলি কৈছে। ব্যৱসায়ত প্ৰত্যাহ্বানসমূহ গোটেই মাহটো উপস্থিত থাকিব, কিন্তু অৱশ্যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ নিষ্ঠাৰ দ্বাৰা, আপোনালোকৰ একাগ্ৰতাৰ দ্বাৰা লক্ষ্যত উপনীত হ'ব পাৰিব। আপোনালোকৰ দক্ষতা প্ৰমাণ কৰিবলৈ হয়তো বহুত বেছি কষ্ট কৰিব লাগিব এই মাহত বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে। অফিচৰ কামৰ বোজা বেছি হ'ব, কিন্তু আপুনি পদোন্নতি পাব পাৰে বুলি কৈছে। প্ৰেম আৰু বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে পেছাদাৰী মানসিক চাপে আপোনালোকৰ পৰিয়ালত শান্তি আৰু সুখক ছাঁ পেলাব নিদিব। সুষম ৰোমান্টিক সম্পৰ্ক গঢ়ি তুলিবলৈ নিজৰ সম্পৰ্কৰ বাবে সময় উৎসৰ্গ কৰাটো গুৰুত্বপূৰ্ণ। প্ৰেমত সময় দিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভালে হ'ব। অত্যাধিক মানসিক চাপৰ পৰা, বিশেষকৈ কামৰ ফলত মূৰত গধুৰতা আৰু ভাগৰুৱা হ'ব পাৰে বুলি কৈছে। লগতে গৰমৰ লগত জড়িত ৰোগৰ পৰাও নিজকে ৰক্ষা কৰিব লাগিব বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে। লগতে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। বিশেষকৈ নিজৰ লগতে নিজৰ ঘৰৰ মানুহখিনিৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে, ভাল হ'ব। আৰু নিজকে মানসিকভাৱে ষ্ট্ৰং কৰি তুলিব লাগিব। কেতিয়াও নিজকে দুৰ্বল বুলি ভাবিব নালাগে এই মাহত। গতিকে নিজৰ কৰ্মৰ প্ৰতি, নিজৰ কামৰ প্ৰতি ফ'কাছ দিয়ক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব। সম্পূৰ্ণ ৰাশিফল ভিডিঅ'টো আপোনালোকে পাব ছেপ্টেম্বৰ মাহৰ, চাই থাকিব। এবাৰ হৈছে অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে 2026 চনৰ এই ছেপ্টেম্বৰ মাহটো আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈছে। শৈক্ষিক ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত যিখিনি বাধা, সেই বাধাবোৰ দূৰ হোৱাৰ লগে লগে বিশেষকৈ ষ্টুডেণ্ট লাইফৰ যিসকল যুৱক যুৱতী আছে বা ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলে পুনৰ অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰিব। ঘনিষ্ঠ বন্ধুৰ সৈতে হঠাৎ লগ পোৱাটোৱে আনন্দ কঢ়িয়াই আনিব বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় যিকোনো বিবাদ শান্তিপূৰ্ণভাৱে আপোনালোকৰ এই মাহত সমাধান হ'ব পাৰে বুলি কৈছে। বিশেষকৈ এই মাহত দেখা পোৱা গৈছে যে পলিচি বা সম্পত্তিত বিনিয়োগৰ বাবে ভাল সময় বুলি কৈছে, ভাল এটা প্ৰফিটেবল মাহ বুলি কৈছে। কিন্তু ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰ লৈ পেলাই সন্দেহে আপোনালোকৰ সম্পৰ্ক বেয়া কৰি তুলিব পাৰে। কাৰো বিষয় খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। অবাঞ্ছিত কামত সময় নষ্ট কৰিলে বিশেষকৈ আপুনি হতাশ হৈ পৰিব। গতিকে অবাঞ্ছিত কামত সময় নষ্ট নকৰিব, ভাল কামত সময় দিয়ক। যিখিনি সময় আপোনালোকৰ বাবে বহুত মূল্যৱান, প্ৰতিটো সময় মূল্যৱান, গতিকে সময় মূল্য বুজি কাম কৰক বুলি কৈছে। এই মাহত নিশ্চয়কৈ ভাল হ'ব। এই সময়খিনিত, এই মাহত, এই সময়ছোৱাত বিশেষকৈ নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। যুৱক যুৱতীসকলে বিশেষকৈ অৱসৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে। ব্যৱসায়ত কিছুমান লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে এই মাহত। এই সময়ত কৃতিত্বৰ সময়, পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত হ'ব উৎকৃষ্ট চুক্তি। কোনো কোম্পানীৰ পৰা আপুনি কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে। কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত বিভিন্ন কামৰ লগত জড়িত লোকসকলে নিজৰ কাগজ পত্ৰ আৰু ফাইলসমূহ সংগঠিত আৰু সম্পূৰ্ণ কৰি ৰাখিব লাগে এই ছেপ্টেম্বৰ মাহত। বিশেষকৈ বৃষ ৰাশিৰ যিসকল জাতক জাতিকা আছে, ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় বজাই ৰাখিব পাৰিব। সৰু আলহী বিশেষকৈ হাঁহিৰ সন্দৰ্ভতো ভাল খবৰ পাব পাৰে বুলি কৈছে।
আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ভৱিষ্যতৰ কিছুমান পৰিকল্পনা হ'ব এই মাহত। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা কৰিলে সুস্থ হৈ থাকিব। অৱশ্যে অসাৱধান নহ'ব, ধ্যান যোগাসন আদিৰ বাবে নিশ্চয়কৈ সময় উলিয়াব বুলি কৈছে। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 2024 চনৰ ছেপ্টেম্বৰ মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। সম্পূৰ্ণ ৰাশিফল ভিডিঅ'টো আপোনালোকে জানিব পাৰিব আমাৰ এই চেনেলটোৰ জৰিয়তে। ছাবস্ক্ৰাইব কৰি থৈ দিব। অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2024 চনৰ ছেপ্টেম্বৰ মাহটো আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। মাজভাগৰ পিছত পৰিস্থিতি অতি অনুকূল হ'ব, গতিকে এই মাহত আৰম্ভ হোৱাৰ লগে লগে নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰক। আপোনালোকৰ কামবোৰ সুচাৰুৰূপে আগবাঢ়িব। কিছুদিন ধৰি আপোনালোকৰ বিৰুদ্ধে থকা সকলে বিশেষকৈ এই মাহত আপোনালোকৰ পক্ষলৈ ঘূৰি যাব বুলি কৈছে। একে সময়তে পৰিয়ালৰ সৈতে জিৰণি লৈ সময় কটাওক বুলি কৈছে। আপোনালোকৰ সন্তানৰ বিষয়ে ভাল খবৰ পালে আনন্দৰ সৃষ্টি হ'ব বুলি কৈছে। দেখুৱাই দিয়াৰ স্বাৰ্থত অত্যধিক খৰচ কৰাৰ, ঋণ লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। আপুনি দিয়াৰ যিকোনো প্ৰতিশ্ৰুতি পূৰণ কৰাটো আপোনালোকৰ দায়িত্ব হ'ব এই মাহত। গতিকে কাৰোবাক যদি প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতি পূৰণ কৰাটো আপোনালোকৰ দায়িত্ব, মনত ৰাখিব। কেতিয়াবা আত্মকেন্দ্ৰিক হৈ কেৱল নিজৰ কথা ভাবিলে ঘনিষ্ঠ আত্মীয়ৰ লগত তিক্ততাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰতো কিন্তু যিসকল তুলা ৰাশি জাতক জাতিকা আছে গুৰুত্ব দিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হৈ অসাৰ কামত লিপ্ত হ'ব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কামৰ গুণগত মান আৰু অধিক উন্নত কৰিব লাগিব। ব্যৱসায়িক কাম কাজ কিছু লেহেমীয়া হ'ব। পে'মেণ্ট সংগ্ৰহৰ বাবে সময় অনুকূল বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক বুলি কৈছে। কৰ্ম সংস্থাপন থকাসকলে বিভিন্ন কামৰ লগত জড়িত লোকসকলে বিশেষকৈ চৰকাৰী ভ্ৰমণৰ দৰে কাৰ্যসূচী অব্যাহত থাকিব। স্বামী স্ত্ৰীৰ যি সহযোগিতাই বিশেষকৈ এই মাহত ঘৰখনত শান্তি আৰু নিশ্চিন্ততাৰ বজাই ৰাখিব। অৰ্থহীন প্ৰেমৰ সম্পৰ্কত সময় কটালে আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত হ'ব পাৰে। আপুনি নিজৰ টাৰ্গেটৰ পৰা বিচলিত হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্য ভালে হ'ব, কিন্তু পৰিৱৰ্তিত জলবায়ুৰ বাবে এলাৰ্জি বৃদ্ধি পাব পাৰে বুলি কৈছে। তাপ আৰু প্ৰদূষণৰ পৰা নিজকে কিন্তু এই মাহত ৰক্ষা কৰিব লাগিব বুলি কৈছে। 2024 চনৰ ছেপ্টেম্বৰ মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, সুন্দৰভাৱে পাৰ হওক। সম্পূৰ্ণ ৰাশিফল ভিডিঅ'টো আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে জানিব পাৰিব। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ দিব। আহকচোন অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। গুৰুত্বপূৰ্ণ ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ লোকসকলৰ বাবে এই 6 ৰাশিৰ ভিতৰত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও ছেপ্টেম্বৰ মাহটো বহুত বেছি শুভ হৈ দেখা পোৱা গৈছে। কিছুমান চলি থকা অসুবিধাৰ মাজতো আপুনি আপোনালোকৰ ইতিবাচক আৰু সুষম চিন্তাৰ মাজেৰে আপোনালোকৰ পথ বিচাৰি পাব। আপোনাৰ মধ্যস্থতাই পৰিয়ালৰ ভিতৰত কিছুদিনৰ পৰা চলি থকা কিছুমান কাম বা খেলি মেলি, যিখিনি কাজিয়া পেচাল হওক, মিছ আণ্ডাৰষ্টেণ্ডিং, সেইখিনি দূৰ হ'ব বুলি কৈছে। যিকোনো ভুল বুজাবুজি সমাধান কৰিব পাৰিব। আৰ্থিক দিশতো বিশেষকৈ সময় অনুকূল। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত সাৱধানতাৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ হ'ব। কিছু আৰ্থিক কাম সম্পূৰ্ণ হ'ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত ভাই ভনীৰ লগত তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে উপযুক্ত আচৰণে পৰিস্থিতি চম্ভালিব পাৰিব। অৱশ্যে এতিয়াৰ দৰে যিকোনো নতুন বিনিয়োগ পিছুৱাই দিয়ক বুলি কৈছে। এলাহ আৰু অলসতাৰ দৰে কামবোৰ পিছুৱাই দিবলৈ এই মাহত চেষ্টা নকৰিব। কিছুমান ইম্পৰ্টেণ্ট কাম, আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম এলাহৰ বাবে পিছুৱাই নিদিব, মনত ৰাখিব বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যক্তিগত সমস্যা আৰু অসুস্থতাৰ বাবে আপোনালোকৰ কৰ্মস্থলীত বিশেষকৈ কৈছে যে এই মাহত সময় উৎসৰ্গ কৰিব নোৱাৰিব পাৰে। অৱশ্যে বেছিভাগ কাম ফোন কল যোগে কিছুলোকে সুকলমে সম্পূৰ্ণ কৰিব পাৰিব। যথেষ্ট পৰিমাণে বাকী থকা ধন এই মাহত লাভ কৰাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে নিজৰ লক্ষ্য সম্পূৰ্ণ কৰাৰ পিছত সন্তুষ্টি লাভ কৰিব বুলি কৈছে এই ছেপ্টেম্বৰ মাহত। বিবাহিত বা বৈবাহিক জীৱনটো সুখদায়ক হ'ব বুলি কৈছে। পৰিয়ালৰ সৈতে লং ড্ৰাইভত যোৱাটো আনন্দ কঢ়িয়াই আনিব কিছুলোকৰ বাবে। প্ৰেমৰ সম্পৰ্ক ইজনে সিজনৰ প্ৰতি সংবেদনশীলতা বজাই ৰাখিব লাগে। তৰ্ক পেচাল বাঢ়িব পাৰে, কিন্তু সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাহ চৰ্দি সমস্যা, পেটৰ সমস্যা, বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিব লাগিব মীন ৰাশিৰ জাতক জাতিকাসকলে। গতিকে 2024 চনৰ এই ছেপ্টেম্বৰ মাহটোৰ কিছু ক্ষেত্ৰত কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলে অলপ সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰিব। আপোনালোকৰ ছেপ্টেম্বৰ মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এই মাহৰ সম্পূৰ্ণ ৰাশিফল ভিডিঅ'টো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব, গোটেইখিনি জানিব পাৰিব। বিশেষকৈ প্ৰেম, বৈবাহিক জীৱন, কেৰিয়াৰৰ ক্ষেত্ৰত কেনেধৰণৰ বিশেষকৈ প্ৰতিকাৰ ল'ব, কি ছিষ্টেমত যালে উপকৃত হ'ব, সকলোখিনি তথ্য জানিব। যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই থৈ দিব ছাবস্ক্ৰাইব কৰি পেলাই। আগন্তুক ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। মহাদেৱৰ কৃপাত, মাৰ পাৰ্বতীৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ছেপ্টেম্বৰ মাহটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় মা লক্ষ্মী।